নমস্কাৰ পৰীক্ষাৰ্থী সাধাৰণ জ্ঞানৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো মোৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 36 হয়। প্ৰথম প্ৰশ্ন, হুৱেৰ ৱাজ দ্য বুদ্ধাছ বৰ্ণ? বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল? কৌশম্বী, লুম্বিনী, কপিলাবস্তু, বৈশালী। শুদ্ধ উত্তৰটো হৈছে বুদ্ধদেৱৰ জন্ম হৈছিল লুম্বিনীত। দ্বিতীয় প্ৰশ্ন, হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ অফ ইণ্ডিয়া? ভাৰতৰ শেষৰজন মোগল সম্ৰাট কোন আছিল? বাহাদুৰ শাহ, আকবৰ, বাবৰ, চুলতান মাহমুদ। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ শেষৰজন মোগল সম্ৰাট আছিল বাহাদুৰ শাহ। হোৱাট ৱাজ দ্য নেম অফ অল্ডেষ্ট ইউনিভাৰ্চিটি ইন ইণ্ডিয়া? ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয়খনৰ নাম কি? তক্ষশিলা, নালান্দা, উজ্জয়িনী, ওপৰৰ এটাও নহয়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে তক্ষশিলা। 4 নম্বৰ কুৱেশ্যন, হুৱেৰ ডিড বুদ্ধা ডাই? বুদ্ধদেৱৰ ক'ত মৃত্যু হৈছিল? কৌশম্বী, বৈশালী, কুশীনগৰ আৰু সাৰনাথ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে বুদ্ধদেৱৰ মৃত্যু হৈছিল কুশীনগৰত। তাৰ পিছৰ প্ৰশ্ন, হুৱে ডিড বুদ্ধা ৰিচিভ ডিভাইন এংগেলমেণ্ট? বুদ্ধদেৱে দিব্যজ্ঞান ক'ত লাভ কৰিছিল? সাৰনাথ, লুম্বিনী, বৈশালী, বোধগয়া। শুদ্ধ উত্তৰ বুদ্ধদেৱে দিব্যজ্ঞান লাভ কৰিছিলে বোধগয়াত। মনত ৰাখিব, শুদ্ধ উত্তৰ হৈছে অপশ্যন খ বোধগয়া। তাৰে পিছৰ প্ৰশ্ন, হোৱাট ৱাজ এনাডাৰ নেম অফ মহাবীৰা? মহাবীৰৰ আন এটা নাম কি আছিল? তথাগত, জিন, কেভলিন, ওপৰৰ এটাও নহয়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে মহাবীৰৰ আন এটা নাম আছিল কেভলিন। হোৱাট ৱাজ এনাডাৰ নেম অফ বুদ্ধা? বুদ্ধদেৱৰ আন এটা নাম কি আছিল? সিদ্ধাৰ্থ, তথাগত, কেভলিন, শাক্যমুনি। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে বুদ্ধদেৱৰ আন এটা নাম আছিল সিদ্ধাৰ্থ। হুৱেৰ ৱাজ দ্য থাৰ্ড বুদ্ধিষ্ট ফেয়াৰ হেল্ড? তৃতীয় বৌদ্ধ মেলা ক'ত অনুষ্ঠিত হৈছিল? নালান্দা, বিক্ৰমশিলা, কেভলিন, শাকামুনি। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে তৃতীয় বৌদ্ধ মেলা অনুষ্ঠিত হৈছিল নালান্দাত। কুৱেশ্যন নম্বৰ 9, হুইচ এম্পায়াৰ স্পনচাৰ দ্য থাৰ্ড বুদ্ধিষ্ট ফেয়াৰ? কোনজন সম্ৰাটে তৃতীয় বৌদ্ধ মেলাৰ পৃষ্ঠপোষকতা কৰিছিল? অশোক, কনিষ্ক, বিহিম্বাৰ। শুদ্ধ উত্তৰটো হৈছে তৃতীয় বৌদ্ধ মেলাৰ পৃষ্ঠপোষকতা কৰিছিল বিম্বিসাৰে। হুইচ এম্পায়াৰ স্পনচাৰ দ্য ফ'ৰ্থ বুদ্ধিষ্ট ফেয়াৰ? চতুৰ্থ বৌদ্ধ মেলাত কোনজন সম্ৰাটে পৃষ্ঠপোষকতা কৰিছিল? অশোক, সমুদ্ৰগুপ্ত, হৰ্ষবৰ্ধন, বিম্বিসাৰ। শুদ্ধ উত্তৰটো হৈছে চতুৰ্থ বৌদ্ধ মেলা পৃষ্ঠপোষকতা কৰিছিল অশোকে। হোৱাট ৱেৰ দ্য টু মেইন ছাবছেক্ট অফ বুদ্ধিজিম? বৌদ্ধ ধৰ্মৰ মূল উপসম্প্ৰদায় দুটা কি আছিল? হীনায়ান আৰু মহায়ান, হীনায়ান আৰু বজ্ৰায়ান, মহায়ান আৰু বজ্ৰায়ান। ওপৰে এটাও নহয়। শুদ্ধ উত্তৰ হৈছে হীনায়ান আৰু মহায়ান। হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট জৈন ফেয়াৰ হেল্ড? জৈন ধৰ্মৰ প্ৰথম মেলা ক'ত অনুষ্ঠিত হৈছিল? পাটলিপুত্ৰ, বৈশালী, ৰাজগৃহ, মগধ। শুদ্ধ উত্তৰটো হৈছে জৈন ধৰ্মৰ প্ৰথম মেলা অনুষ্ঠিত হৈছিল পাটলিপুত্ৰত। ডিউৰিং দ্য ৰিজেন অফ হুইচ এম্পায়াৰ ৱাজ বুদ্ধিজিম ডিভাইড ইনটু হীনায়ান এণ্ড মহায়ান? কোনজন সম্ৰাটৰ সময়ত বৌদ্ধ ধৰ্ম হীনায়ান আৰু মহায়ান দুটা ভাগত ভাগ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে উত্তৰ অশোক। তাৰে পিছৰ প্ৰশ্ন, হুৱেৰ ৱাজ দ্য ছেকেণ্ড জৈন ফেয়াৰ হেল্ড? দ্বিতীয় জৈন ধৰ্মৰ মেলা ক'ত অনুষ্ঠিত হৈছিল? বল্লভী, চফ, বৈশালী, বিদৰ্ভ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বৈশালী। হুৱেন ৱাজ দ্য ছেকেণ্ড জৈন মিটিং হেল্ড? দ্বিতীয় জৈন ধৰ্মৰ সভা কেতিয়া অনুষ্ঠিত হৈছিল? খ্ৰীষ্টাব্দ ৩য় শতিকা, খ্ৰীষ্টাব্দ 1ম শতিকা, খ্ৰীষ্টাব্দ 5ম শতিকা। শুদ্ধ উত্তৰটো হৈছে খ্ৰীষ্টাব্দ 1ম শতিকাত। হোৱাট আৰ দ্য হোলী বুকছ অফ জৈনিজিম ন'ন এজ? জৈন ধৰ্মৰ পবিত্ৰ পুথিসমূহক কি বুলি জনা যায়? অংগজ, উপাংগজ, আগম, সিদ্ধান্ত, পূবভাজ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ পূবভাজ। হু প্ৰিচাইড অভাৰ দ্য থাৰ্ড বুদ্ধা মেলা? তৃতীয় বুদ্ধ মেলাত কোনে সভাপতিত্ব কৰিছিল? অশ্বঘাম, ব্ৰহ্মগুপ্ত,
মোগালিবুত্তা তিছা মহেন্দ্ৰগুপ্ত শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মগুপ্ত হু ইজ ন'ন এজ দ্য ত্ৰিৰত্ন অফ বুদ্ধিজিম বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্ন হিচাপে কাক জনা যায় চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে বৌদ্ধ ধৰ্মৰ ত্ৰিৰত্ন বুলি সংঘ ধৰ্ম আৰু নিৰ্বাণক জনা যায় হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অশোক অশ্বঘোষ দশৰথ ব্ৰহ্মগুপ্ত শুদ্ধ উত্তৰ মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল দশৰথ আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হু ৱাজ দ্য গ্ৰেটেষ্ট এম্পায়াৰ অফ মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট কোন আছিল চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল প্ৰথম চন্দ্ৰগুপ্ত তো আজিৰ ভিডিঅ'টোৰ ইমানখিনিয়ে ধন্যবাদ